মা ও মা কি হল কিয় চিঞৰ-বাখৰ কৰি আছ মোক টকা 2000 দিয়া টকা 2000 লাগ বুলিলে মই এতিয়া তোক কৰ পৰা ঘপকে টকা দিওঁ মই কি টকাৰ গছ ৰুই থৈছে নেকি নে তই মোক টকাৰ বস্তা জমা দি থৈছ ঘৈণীয়েৰক নুখুজাব কিয় তাই দিব যা তাই কৰ পৰা দিব তাইৰ হাতত পইচা নাই নিজৰ পছন্দৰ মতে বিয়া পাতি আনিছিলি দেখোন কিয় ধনী মানুহ ঘৰৰ ছোৱালী আনিব নোৱাৰিলি দুখীয়া মানুহ ঘৰৰ ছোৱালী আনিছ এতিয়া পইচা নাই বুলি মোৰ ওচৰত পইচা খুজিবলৈ আহিছ মই কোৱা মতে যদি মই পছন্দ কৰা ছোৱালীজনী বিয়া কৰালি হয় কিমান টকা পালি হয় তাই কিমান কোটিপতি ঘৰৰ ছোৱালী তাইৰ ওচৰত টকাই টকা সেইজনী ছোৱালীক বিয়া কৰোৱা হয় আজি তই টকাৰ ওপৰত শুই থাকিব পাৰিলি হয় তাকেই নকৰি কি কৰিলি তই এজনী ভিক্ষাৰীক বিয়া কৰাই আনিলি যা এতিয়া তই তোৰ শহুৰকে টকা বিচাৰগৈ মা আপুনি এইবোৰ কি কথা কৈছে মুখখন অকণমান চম্ভালি কথা ক'ব এতিয়া আপোনাৰ বয়স হৈছে নহয় আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰো এটা মান সন্মান আছে সেই কথাটো আপুনি খুব ভালদৰে জানে মোৰ দেউতা এজন শিক্ষক মোৰ বিয়াত দেউতাই যথেষ্ট টকা পইচা খৰচ কৰিছে আপোনালোকে যি বিচাৰিছে তাকেই দিছে আৰু এতিয়া কিহৰ টকা পইচাৰ কথা আৰু আপোনাৰ ল'ৰাক আপুনি এটা কথা বুজাই দিয়ক তেওঁ এই বদ অভ্যাসবোৰ নাইকিয়া কৰিবলৈ কওক তেতিয়া মানুহক চলিবলৈ ইমান টকা পইচা নালাগে যিখিনি আছে সেইখিনিয়ে আমি ধুনীয়াকৈ চলিব পাৰিম কিন্তু এই বেয়া অভ্যাসবোৰ নাইকিয়া নকৰিলে বহুত টকা পইচা হ'লেও চলিবলৈ কিন্তু অভাৱেই অভাৱ হৈ থাকিব জগদীশ তোৰ সন্মুখতেই তোৰ ঘৈণীয়ে মোক ইমান বেয়াকৈ গালি গালাজ পাৰিছে ইমান কথা শুনাইছে তই মুখ মেলি চাই আছ হে ভগৱান এইখনে মোৰ কপাল মোৰ ঘৰতেই মোক বোৱাৰীয়ে ইমান বেয়াকৈ কথা শুনাইছে আৰু ল'ৰাই মুখ মেলি চাই আছে মই ইয়াকেই সাধি আহিছিলোঁ ভগৱান মই আপোনাক অপমান কৰা নাই মই আপোনাক সঁচা কথাটোৱে কৈছোঁ সঁচা কথাটো ক'লেই অপমান কৰা হয় ঐ ঐ তই কাক এনেকৈ কথা কৈছ হা ক'ত তই ইমান সাহস পালি হা শুন তোক এটা কথা কৈছোঁ শুন দুখ পাইছে এৰি দিয়া দুখ পাইছে দে এক ভালদৰে দুচাটমান ঐ তোৰ ইমান সাহস হা তই মোৰ মাৰ লগত মুখে মুখে তৰ্ক কৰ তই আজিয়ে মোৰ ঘৰৰ পৰা ওলাব লাগিব ওলা ওলা বুলি কৈছোঁ ওলা মই কলৈকো নাযাওঁ ইয়াতেই থাকিম নেযাওঁ তই যাবি নে নাযাওঁ দুখ পাইছে চুলিকেও এৰি দিয়া এৰি দিব লাগে দে এক ভালদৰে দুচাটমান ঠিক আজি ভালদৰে দিম ঐ ব'ল তোক আজি ৰুমৰ ভিতৰত সোমোৱাই লৈ ভাল কোবাম ব'ল দিয়ক এক ভাল মতে দুপিটানমান এই মুখখন বেছি বাঢ়িছে এই চান্সতে এই ইয়াৰ পৰা পঠিয়াব লাগিব আৰু মোৰ পচন্দৰ ছোৱালীজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি আনিব লাগিব হে ভগৱান মোৰ ছোৱালীজনীৰ লগত এয়া কি হৈ গ'ল এই মাক নোহোৱা ছোৱালীজনীক বাৰু কিয় ইমান দুখ দিছা প্ৰভু ছাৰ মই এতিয়া আহিছোঁ তাইক মই বেজি চিলাইন দি থৈ আহিছোঁ চিলাইনটো শেষ হ'লে খুলি দিব ৰাকেশ তাই সোনকালে ভাল হ'বনে তাইক বহুত বেয়াকৈ পিটিছে ছাৰ ভাল হ'ব চিন্তা কৰিব নালাগে মুঠতে তাইক অকণমান ৰেষ্টত থাকিবলৈ দিব তাই বহুত কষ্ট পাইছে মই যিখিনি দৰৱ দিছোঁ সময়মতে খাবলৈ দিব সোনকালে ভাল হ'ব মই আহিছোঁ অঁ যোৱা মাজনী গাটো অলপ ভাল পাইছনে অলপ ভাল পাইছোঁ দেউতা ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে তাই বা তাত কেনেকৈ আছে মোক চাগে বিচাৰি ফুৰিছে তুমি তাইক মোৰ ওচৰলৈ আনি দিয়া দেউতা ঠিক আছে মই বাৰু তালৈ এপাক যাম আৰু তাইক ইয়ালৈ অহা কথা ক'ম তোৰ ওচৰলৈ দেউতা যোৱা যদি সোনকালে যোৱা দেৰি কৰি থাকিব নালাগে মোৰ তাইলৈ বৰকৈ মনত পৰি আছে ঠিক আছে বাৰু মই যাম দে জোঁৱাই অ' জোঁৱাই বিয়নী ঘৰত আছেনে আপুনি কাক বিচাৰি আহিছে ইয়ালৈ কিয় আহিছে বিয়নী কোন আপোনাৰ বিয়নী কাক বিয়নী বুলি মাতিবলৈ আহিছে বিয়নী আপুনি কিয় তেনেকৈ কৈছে আপুনিতো মোৰ আৰ্থিক অৱস্থাৰ কথা ভালদৰেই জানে সকলোবোৰ জানি শুনিয়ে আপোনাৰ ল'ৰালৈ মোৰ ছোৱালীক বিয়া কৰাই আনিছে আপুনি কি ইয়ালৈ মোক জ্ঞান দিবলৈ আহিছে নেকি জ্ঞান দিবলৈ আহিছে যদি লাভ নাই আপুনি যি বাটেৰে আহিছে সেই বাটেৰে উভতি গ'লেই ভাল হয় বিয়নী আমি দুখীয়া মানুহ সেই বুলিয়ে আপোনালোকে মোৰ ছোৱালীজনীৰ ওপৰত বহুত অত্যাচাৰ কৰিছে বহুত নিৰ্যাতন কৰিছে ইচ্ছা কৰিলে মই আপোনাৰ ওপৰত কেছ মেইল দিব পাৰোঁ কিন্তু নিদিওঁ মই সেইবোৰ জামেলা চপাই ল'ব নিবিচাৰোঁ কিয় কেছ নিদিয়ে দিয়ক গৈ কেছ দিয়ক আমি পুলিচৰ ওচৰলৈ যাম নহয় আৰু কি ক'ব লাগে ক'ম কেছ মেইল দিয়াটো মানুহৰ কাম নহয় এইবোৰ দস্যু দানৱৰ কাম আপোনালোকেতো দস্যু দানৱতকৈও অধম আপোনাৰ ইমান সাহস মোৰ ঘৰত আহি মোকেই ইমান ডাঙৰ ডাঙৰ কথা কৈছে আপোনাক কি সন্মানেৰে কথা কৈ থকা বুলি ভাবিছে নেকি নাই নাই মই আপোনাৰ পৰা আৰু বেছি সন্মান বিচৰা নাই এটা কথা মই মোৰ নাতিনীজনীকহে ইয়াৰ পৰা নিবলৈ আহিছোঁ মাকে তাইলৈ বৰকৈ চিন্তা কৰি আছে কি ক'লে আপুনি আপোনাৰ ইমান সাহস মোৰ নাতিনীজনীক আপোনাৰ নাতিনী বুলি কৈ নিবলৈ আহিছে যাওক আপুনি এতিয়াই মোৰ চকুৰ আগৰ পৰা আঁতৰক আৰু তাইক ক'লৈকো নিব নোৱাৰে তাই মোৰ নাতিনী মোৰ ঘৰতেই থাকিব বিয়নী আপুনি তেনেকুৱা কাম নকৰিব মোৰ ছোৱালীজনীয়ে বহুত কষ্টত আছে তাই ছোৱালীজনীৰ অবিহনে তাই ছোৱালীজনীক ঘূৰাই দিয়ক আৰু মই কোনো দিনাখনে আপোনালোকৰ ঘৰত একো অশান্তি কৰিবলৈ নাহোঁ মোৰ নাতিনীজনীক দিয়ক আপুনি ভালে ভালে ইয়াৰ পৰা বাহিৰ হওক আৰু বেছি কথা কৈ নাথাকিব আপোনাৰ কথা শুনা মোৰ ধৈৰ্য নাইকিয়া হৈ গৈছে আপোনাক যাবলৈ কৈছোঁ যাওক ভিক্ষাৰী চাল্লা নিজেই দুবেলা দুসাঁজ খাবলৈ তাৰ কষ্ট সি আকৌ মোৰ নাতিনীক নিয়ে মাষ্টৰ দেখুৱাইছে মা অ' মা আইতা
গোসানী কি হ'ল? অ' আইতা, মা ক'তনো? মাক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। তোমাৰ মাৰ অসুখ হৈ আছে যে, সেইকাৰণে দেউতাই হস্পিটেললৈ লৈ গৈছে। আহিব, তুমি চিন্তা কৰি নাথাকিবা, ভাল হ'লেই আহি যাব। আইতা, মই মাৰ ওচৰলৈ যাওঁ, মোক মাৰ ওচৰলৈ লৈ ব'লা। এতিয়া আমি নাযাওঁ, আমি ঘৰতে থাকিম। দেউতা আছে মাৰ লগত। তুমি তোমাৰ মাক বহুত ভাল পোৱা হয়নে নহয়? মই মাক বহুত ভাল পাওঁ। সেইকাৰণে তুমি ঘৰতেই থাকা। মা হস্পিটেলত আছে। তুমি সৰু ছোৱালী, হস্পিটেলত গ'লে যে অসুবিধা পাবা, তেতিয়া মাৰ মনটো বেয়া লাগিব, মায়ে কান্দিব হয়নে নহয়? হয় নেকি আইতা? অঁ আকৌ। হ'ব দিয়া, নহ'লে মই নাযাওঁ। এইজনীহে আমাৰ ভাল ছোৱালী। যোৱা, এতিয়া ধুনীয়াকৈ শুই থাকাগৈ। যেনে মাক তেনে জীয়েক। বৰমা, কি খবৰ? অঁ, খবৰ ভাল। তই একদম ঠিক সময়ত আহি ওলাইছহি। মইতো সদায় ঠিক সময়তে আহি ওলাওঁহি, কিন্তু তুমিহে একো এটা ঠিক কৰিব পৰা নাই। সেয়ে আকৌ ইজনী, সকলোবোৰ ঠিক হ'ব এতিয়া। তই আৰু চিন্তা কৰিব নালাগে। তোৰ এতিয়া মুঠতে সুখৰ দিন আহিছে বুলি ভাব। মোৰ সুখৰ দিন আহিছে? অঁ, তোৰ সুখৰ দিন। তই মোৰ লগত বৰকৈ বিয়া হ'ম কৈ থাক যে। শুন, তোৰ দেউতাৰক কবি মোক 15 লাখ টকা দিয়া কথা। মোক যদি তোৰ দেউতাৰে 15 লাখ টকা দিয়ে, তেনেহ'লে এই সপ্তাহতে মই তোক বিয়া কৰাম। কি সঁচা? ঠিক আছে, মই দেউতাক আজিয়ে ক'ম, আৰু তোমালোকে বিয়াৰ আয়োজন কৰা। বৰমা, মই আহিছোঁ। মই তোক কৈছিলোঁ নে নাই, এই ছোৱালীজনীক বিয়া কৰালে তোৰ জীৱনত টকা পইচাৰ অভাৱ নাইকিয়া হৈ যাব। মা, গোসানী ক'ত? মাকক বিচাৰি ফুৰিছিল। মই বুদ্ধি কৰি যেনে তেনে খুৱাই থৈছোঁ। বিচাৰিবতো, ইমান সৰু ছোৱালীজনীয়ে মাকক এৰি কেনেকৈ থাকে? তই এইবোৰক লৈ চিন্তা নকৰিবি। কিমান কান্দিব? এনেই এদিন মা কৰি কান্দি কান্দি যেতিয়া বিচাৰি নাপাব, মাকৰ নামটোৱে পাহৰি যাবগৈ। দেউতা, ক'ত মোৰ ছোৱালীজনী? সিহঁতে আহিবলৈ নিদিলে ন? মাজনী, সিহঁত মানুহ নহয়ও, সিহঁত মানুহ হ'বই নোৱাৰে। দেউতা, সিহঁতে তাৰমানে তোমাকো বেয়া ব্যৱহাৰ কৰিছে ন? মই আচলতে তোমাক যাবই দিব নালাগিছিল। তুমি মোক ক্ষমা কৰি দিয়া দেউতা। মোৰ কাৰণেই তুমি সিহঁতৰ ওচৰত অপমানিত হ'ব লগা হৈছে। এইটো বয়সত সিহঁতে তোমাক বেয়া ব্যৱহাৰ কৰিছে। এইবোৰৰ কাৰণে ময়ে দায়ী। দেউতা, তুমি মোক ক্ষমা কৰি দিয়া দেউতা। হে ভগৱান, তুমি মোৰ মাক সোনকালে বেমাৰটো ভাল কৰি দিয়া। মা নাথাকিলে মোৰ টোপনিও নধৰে, ভোকো নালাগে। মা নাথাকিলে মই থাকিবই নোৱাৰিম প্ৰভু। মোৰ মাক তুমি সোনকালে ঠিক কৰি দিয়া। দেউতা, মাজনী, মই এটা অপদাৰ্থ দেউতাকো। মোৰ কাৰণেই আজি তোৰ চকুত চকু পানী। তোৰ চকু পানী মই মুচিব পৰা নাই। দেউতা, তুমি কিয় কান্দিছা? সৎভাৱে জীৱন যাপন কৰিবলৈ যাওঁতেই আজি মোৰ এয়া অৱস্থা। তোৰ মাৰক মই টকাৰ অভাৱতেই চিকিৎসা কৰিব নোৱাৰিলোঁ। এতিয়া আকৌ টকাৰ অভাৱতে তোৰ সংসাৰখন ভাগি গৈছে। সৎভাৱে জীৱন যাপন কৰিম বুলি ভাবিয়েই মাষ্টৰ চাকৰিটো কৰিছিলোঁ। আজি মোৰ এয়া অৱস্থা। তহঁতক 2 টকা দি সহায় কৰিব নোৱাৰোঁ। মই এতিয়াহে বুজি পাইছোঁ, এইখন পৃথিৱীত ভালদৰে জীয়াই থাকিবলৈ হ'লে সৎ পথেৰে চলিলে নহ'ব। এতিয়া বৰ্তমান টকাই সকলো। তোৰ কাৰণে মই একো কৰিব পৰা নাই মাজনী। তই মোক ক্ষমা কৰি দিবি। দেউতা, তুমি এইবোৰ কি কথা কৈছা? তুমি হৈছা মোৰ সকলোতকৈ ধনী আৰু ভাল দেউতা। সৰুৰে পৰা তুমি শিকাইছা মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এইবোৰ মই সকলো তোমাৰ পৰাই শিকিছোঁ। তুমি মোক সৎ পথেৰে চলিবলৈ শিকাইছা, আৰু তুমি শিকোৱাৰ ধৰণে আজি মই সুখী। অঁ, কিবা কাৰণত ভুল বুজাবুজি হৈ আজি মোৰ সংসাৰখন ভাগিছে। সেইবুলি তুমি জগৰীয়া নহয় দেউতা। তুমি এজন সাধাৰণ মানুহ নহয় দেউতা, তুমি এজন শিক্ষক। এতিয়া এই শেষ মুহূৰ্তত তুমি নিজকে ভুল বুলি ক'লে বৰ বেয়া দেখি দেউতা। দেউতা, চকু পানী মোচা আৰু নাকান্দিবা। মাজনী, অ' মাজনী। ঐ, তই ইয়ালৈ কিয় আহিছ? মই মোৰ ছোৱালীজনীক নিবলৈ আহিছোঁ। ওলা, এতিয়াই তই ইয়াৰ পৰা ওলা। তাইৰ দেউতাক হৈছোঁ মই, তাই মোৰ লগত থাকিব। মোৰ ছোৱালী মোৰ লগত থাকিব। ঐ, তই বৰ বেছি কথা কৈ আছ। একেবাৰে মাৰি হাৰ মোৰ ভাগি দিম। যা, পাহৰিলি নেকি? এতিয়াও মুখৰ দাগ যোৱাই নাই। যা, যা বুলি কৈছোঁ, যা। মোৰ ছোৱালীজনীক মোক দি দিয়া, মই আৰু কেতিয়াও ইয়ালৈ নাহোঁ। ঐ, তই কথা নুশুননে? যা বুলি কৈছোঁ, যা। নহ'লে তোক আজি জীয়েকলৈ বৰ মৰম লাগিছে। জগদীশ, এইবোৰ কি শুনিছোঁ? কি শুনিছোঁ মানে? কিহৰ কথা কৈছে? মই বুজি পোৱা নাই। চা জগদীশ, মই হৈছোঁ এইখন গাঁৱৰ গাঁওবুঢ়া। তই মোৰ পৰা কথা লুকুৱাব নিবিচাৰিবি। আজি তোৰ ঘৈণীৰ ৰয় আৰু তোৰ শহুৰ দেউতা ৰাতিপুৱা মোৰ ঘৰলৈ আহিছিল। তহঁত হেনো মাৰে পুতেৰে লগ লাগি যৌতুকৰ কাৰণে তাইক বহুত অত্যাচাৰ কৰি মাৰধৰ কৰি ইয়াৰ পৰা পঠিয়াইছ। এই কথাটো কিন্তু একেবাৰে ভাল হোৱা নাই। সিহঁতে কিন্তু নাৰী নিৰ্যাতন কেছ দিব। তেতিয়া কিন্তু সাৰিব নোৱাৰিবি। গোটেই যাৱজ্জীৱন জেল হ'ব। এতিয়াও সময় আছে। কথাবোৰ বেছি দূৰ আগ নাবাঢ়োঁতেই তহঁত যা, তাইক হাতে ভৰিয়ে ধৰি লৈ আহ, আৰু এইবোৰৰ পৰা আঁতৰি থাকিবি। আইনখন অকল সিহঁতলৈ থকা নাই নহয়, আইনখন আমালৈও আছে। কি কৰিব লাগে আমি কৰিম। জগদীশ, কথাবোৰ অলপ ভাবি চিন্তি সিদ্ধান্ত ল। মাৰৰ কথা শুনিলে চাবি কিন্তু বিপদত পৰিবি। জামিন নাপাবি কিন্তু, মই এতিয়াই কৈ থলোঁ। আৰু তোৰ শহুৰ দেউতা হৈছে এজন ভদ্ৰ মানুহ। তেওঁ এজন শিক্ষক। গোটেই এৰিয়াৰ মানুহে তেওঁক চিনি পায়। তেওঁৰ কথা সকলোৱে জানে।
তেওঁক সকলোৱে সন্মান কৰে। গোটেই অঞ্চলবাসী তেওঁ ফালে। তহঁত কিন্তু বিপদত পৰিবি। মই তহঁতৰ ভালৰ বাবেহে কৈছোঁ। এই 2 এদিনতে সকলো ঠিক কৰি পেলা, নহ'লে কিন্তু পিছত বিপদ হ'ব। আমাক বিচাৰিলেও কিন্তু নাপাবি। আমি তহঁতৰ ফালে কেতিয়াও নহওঁ। মই আহিছোঁ। এনে হাইকোৰ্টৰ উকিলটো আহিছে ওকালতি কৰিবলৈ। মা, গাঁওবুঢ়াইটো ঠিকেই কৈছে। আমি তাইক লৈ অহাটোৱে ভাল হ'ব নেকি? নহ'লে পিছত বিপদত পৰিব লাগিব। কি ক'লি তই? তই মতা মানুহ নে মাইকী মানুহ? গাঁওবুঢ়াই দুআষাৰ কথা কৈ থৈ যাওঁতে ভয় খাই গৈছে যে। ঠিক আছে বাৰু, মই মানিছোঁ, তই লৈ আহিবি তাইক। কিন্তু তাই আহোঁতে লগত 5 লাখ টকা লৈ আহিব লাগিব। টকা নানিলে মোৰ ঘৰত সোমাব নোৱাৰিব। এইটোৱে মোৰ শেষ সিদ্ধান্ত। দেউতা, মা ক'ত? আইতাইতো কৈছিলে তুমি আৰু মা হস্পিটেলত আছা। ক'তা? এতিয়া দেখোন তুমি ঘৰতে আছা। মা ক'ত আছে? মা হস্পিটেলতেই আছে। মাৰ গা ভাল পোৱা নাই যে, সেইকাৰণে অহা নাই আকৌ। নহয় দেউতা, তুমি মিছা কথা কৈছা। মা একো বেমাৰ হোৱা নাই। মই সকলোবোৰ কথা শুনি আছোঁ। গাঁওবুঢ়া ককাই তোমালোকক কি কৈছিলে মই শুনিছোঁ নহয়। মাক তুমি আৰু আইতাই লগ লাগি মাৰিছা আৰু মাৰি পেলাই ককাহঁতৰ ঘৰলৈ পঠিয়াই দিছা। যোৱা, মাক আজিয়ে লৈ আহাগৈ। মাক তুমি আনিবাগৈনে দেউতা? আনিম মাজনী, মই তোমাৰ মাক সোনকালেই লৈ আহিম। বৰমা, ক'লৈ যায়? মই আপোনালোকৰ ঘৰলৈহে আহিছিলোঁ। দেউতাই টকা যোগাৰ কৰিলে। মই আপোনালোকক খবৰটো দিবলৈ যাব ওলাইছিলোঁ। চব সৰ্বনাশ হৈ গ'ল ৰ। সৰ্বনাশ হৈ গ'ল মানে? বোৱাৰীয়ে বোলে আমাৰ ওপৰত কেছ দিব আৰু গোটেই এলেকাৰ মানুহ সিহঁতৰ পক্ষ লৈছে। আমি হেনো জামিন বিচাৰিলেও জামিন নেপাম। এইবোৰ কথা শুনিয়ে মাথাটো গৰম হৈ গৈছে। কি কৰোঁ কি নকৰোঁ একো বুজি পোৱা নাই। আকৌ খেলি মেলি তাৰমানে। দেউতাক কথাবোৰ ইমান হেঁপাহেৰে কৈছিলোঁ। দেউতাই মোৰ কথা মতেদি টকাও গোটালে। এতিয়া আকৌ চব খেলি মেলি কৰি পেলালে। উষা ৰবিচোন, তাইও বেচেৰি ভাগি পৰিছেগৈ। গোসানী, চোৱাহিচোন কোন আহিছে। মা, তুমি আহিলা? অ' মাজনী, মা, এইকেইদিন তুমি নথকাৰ কাৰণে মোৰ ভালদৰে টোপনি অহা নাই আৰু মোৰ একো খাবলৈও মন নাযায়। এতিয়া মই আহিলোঁ নহয়, এতিয়া তোমাৰ ভালদৰে টোপনি আহিব আৰু তোমাৰ ভোকো লাগিব। জগদীশ, এয়া তই কি কৰিলি? মই কি দেখিছোঁ এয়া? তই ক'ত সাহস পালি এজনীক আনি ঘৰ সোমাবলৈ? এই কেতিয়াই খেদি দে। আইতা, তুমি বহুত বেয়া। মাক হস্পিটেলত থকা বুলি কৈ মাক ককা ঘৰলৈ পঠিয়াই দিছিলা তুমি। চুপ, মনে মনে থাক। মাক চাই জীয়েক। মা, হ'ব, মনে মনে থাকক। মই এইখন ঘৰলৈ আপোনাৰ কাৰণে ঘূৰি অহা নাই। মই মোৰ ছোৱালীজনীৰ কাৰণেহে ঘূৰি আহিছোঁ। আগতে আপোনাৰ এনেকুৱা কথা মই বহুত শুনিছোঁ আৰু এতিয়া শুনি নাথাকিম। এইবোৰ কথা এতিয়া সহ্যও নকৰিম। শুনিলি তোৰ ঘৈণীয়েৰে কি কৈছে মোক? তাই তোমাক যি কৈছে ঠিকেই কৈছে। এইবোৰ কথা তুমি শুনিবলগীয়াই। তাই আগতে যে তোমাক এইবোৰ কথা কয় ভালেই কৰিছিল, কিন্তু মইহে ভুল বুজিছিলোঁ। আঁতৰ হোৱা। ৰুমি, আহা ভিতৰলৈ। শুনিলে নহয় আপোনাৰ ল'ৰাই কি বুলি কৈছে? এতিয়া আৰু আপুনি আগৰ দৰে বুলি নাভাবিব। আপুনি এতিয়া অকলশৰীয়া। যদি আমাৰ লগত ইয়াতে থাকিবলৈ মন আছে তেনেহ'লে অলপ ভালদৰে থাকিব।